নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অৰ্জুন বিখাযোগ নামৰ প্ৰথম অধ্যায়ৰ ৬৯ সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: কুলক্ষয়ে প্ৰণশ্যন্তি কুলধৰ্মাঃ সনাতনঃ ধৰ্মে নস্তে কুলম কৃষ্ণম অধৰ্ম অভিভৱত্যুত। অৰ্থাৎ বংশধ্বংসপ্ৰাপ্ত হ'লে বংশৰ পুৰণিকলীয়া ৰীতি নীতিসকলো লোপ পায়। এনেদৰে বংশৰ ৰীতি নীতিবিলাক লোপ পালে অধৰ্মই বংশটোৰ বাকী থকাসকলক সমূলে পৰাভূত কৰে। এই শ্লোকফাকিৰ অৱতাৰণা কৰিছে ধনঞ্জয় অৰ্জুনে। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত সন্মুখত ৰীতি নীতিৰ বাহকস্বৰূপ তেওঁলোকৰ পিতৃপুৰুষ ওৰফে পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য সহিতে অন্য জ্যেষ্ঠ পুৰুষসকলক দেখা পাইছিল, তেওঁলোকক দেখা পাই তেওঁ শংকিত হৈ উঠিছিল, কিয়নো সেই পিতৃপুৰুষসকলে তেওঁৰ পুৰণিকলীয়া ৰীতি নীতি ধৰ্ম আদৰ্শক বৰ্ণাশ্ৰম ধৰ্মৰ পৰা তেওঁলোকে প্ৰবাহিত কৰি লৈ গৈ আছিলে। ইয়াতে সনাতন শব্দৰ প্ৰয়োগ কৰিছে। সনাতন অৰ্থাৎ যিবিলাক পুৰণিকলীয়া ৰীতি নীতি চলি আহিছে। তেওঁ শংকিত হৈ উঠিছিলে অৰ্জুনে, যদিহে এই গুৰুসকলৰ লগত বা পিতৃপুৰুষসকলৰ লগত মই যুদ্ধ কৰিব লগা হয়, সেই যুদ্ধত যদি তেওঁলোকক বধ কৰিবলগীয়াও হয়, তেতিয়াহ'লে আমাৰ এই ৰীতি নীতি আদৰ্শ লোপ পাব। আৰু যদি এই ৰীতি নীতি আদৰ্শ লোপ পায়, তেতিয়াই অধৰ্মৰ গ্লানি হ'ব। আৰু অধৰ্মৰ গ্লানি হ'লে বংশটোৰ যি মৰ্যাদা থাকিব, সেই মৰ্যাদা সমূলে পৰাভূত হ'ব বা মৰ্যাদা সমূলে লোপ পাব। সেই কোৱা প্ৰসংগত বা পুৰণি ৰীতি নীতি ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰসংগত ধনঞ্জয় অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত উক্ত শ্লোকফাকি অৱতাৰণা কৰিছে। ধন্যবাদ।